নমস্কাৰ ব্ৰু সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। বহুকেইটা খবৰ আছে আপোনালোকৰ কাৰণে, বহুকেইটা জানিবলগীয়া খবৰ আছে। তো একেবাৰে শেষলৈকে চাব, ভিডিওটো বেছি দীঘলীয়া নহয়। আৰু খবৰ কেইটা যদি চাই আপোনালোকৰ ভাল লাগে তেন্তে লাইক এটা কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। আগবাঢ়িছো খবৰ কেইটাৰ ফালে। তো তাৰ আগতে এটা সৰুকৈ ৰিকুৱেষ্ট, যদি ভিডিওটো চাই অলপ হলেও ভাল লাগে তেন্তে ৰিকুৱেষ্ট কৰিছো এটা লাইক কৰি থৈ যাব। আগবাঢ়িছো প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো বিৰাটেই এটা বেয়া খবৰ ওলাইছে। বৰ্তমান ঈদৰ বতৰ চলি আছে। ঈদৰ বতৰ চলি থকাৰ সময়তে এটা ভাৰতবাসীৰ কাৰণে বেয়া খবৰ ওলাইছে। খবৰ ওলাইছে যে ৱেষ্ট বেংগলত কাঞ্চনজংঘা এক্সপ্ৰেছ মানে কাঞ্চনজংঘা ট্ৰেইনৰ এক্সিডেণ্ট হয়। আপোনালোকে হয়তো নিশ্চয় ইতিমধ্যে খবৰটি লাভ কৰিছে, আপোনালোকে হয়তো নিউজত ইতিমধ্যে খবৰটি শুনিছে। তো খবৰটো শুনি খুবেই বেয়া লাগিছে। কিছু বছৰ ধৰি আমাৰ ভাৰতবৰ্ষত দিনক দিনে ৰেল দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। এতিয়া কিমানজন লোকৰ মৃত্যু হৈছে, কিমানজন লোক নিহত হৈছে, এতিয়ালৈকে প্ৰপাৰ ইনফৰমেশ্যন ওলাই অহা নাই। কি কাৰণে সেই এক্সিডেণ্টটো হ'বলৈ পালে, একজেক্টলি কি কাৰণ আছিলে? এনেতো আনুমানিক কৰা গৈছে যে এইটো কাৰণত হৈছে, সেইটো কাৰণত হৈছে, কিন্তু একজেক্টলি কিয় এক্সিডেণ্টটো হ'ল, তো সেই একজেক্ট ৰিজনটো এতিয়ালৈকে গম পোৱা নাই। কিমানজন লোক এতিয়ালৈকে নিহত হৈছে, কিমানজন লোক আহত হৈছে, তাৰ ওপৰতো বৰ বিশেষ একো খবৰ পোৱা নাই। তো মই আপোনালোকৰ এইবিলাকৰ বিষয়ে যেতিয়া নেকি খবৰ পাওঁ আপোনালোক সকলোকে বাৰু জনাই দিম। কিন্তু সেই সময়তে খবৰ ওলাইছে যে ৱেষ্ট বেংগলত যিখন নেকি কাঞ্চনজংঘা এক্সপ্ৰেছৰ এক্সিডেণ্ট হৈছিলে, সেই কাঞ্চনজংঘা এক্সপ্ৰেছত আমাৰ অসমৰ 3জনকৈ মানুহ আছিলে বুলি জনাইছে। তো ক'ৰ আছিলে সেই মানুহকেইজন? তো সেই মানুহকেইজন আছিলে, প্ৰথমজন হৈ গ'ল গোলাঘাটৰ, যিজনৰ নাম হৈ গ'ল নগেন সৰ, আৰু আন এজনৰ নাম হৈ গ'ল RH কুশল সৰ, যি দুজন নেকি আপোনাৰ গোলাঘাটৰে আছিলে। তেওঁলোকক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰাই থোৱা হৈছে। আৰু তৃতীয়জনৰ নাম হৈছে দিলদাৰ হুছেইন। এই তিনিওজন আছিলে এইখন কাঞ্চনজংঘা এক্সপ্ৰেছত, আৰু তেওঁলোক যথেষ্ট পৰিমাণৰ আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁলোকক বৰ্তমান সময়ত চিকিৎসালয়ত ভৰ্তি কৰাই থোৱা হৈছে বুলি খবৰ ওলাইছে। এতিয়া তেওঁলোকেই আছিলে নে আৰু কোনোবা আছিলে? তো এই সন্দৰ্ভত এতিয়ালৈকেতো খবৰ পোৱা নাই। মানে কি হৈ যায়, এনেকুৱা ধৰণৰ চাপ'জ অকণমান ভিতৰুৱা এলেকাৰ কোনোবাৰ যেনিবা সোমাই আছিলে, নহয় জানো? তো তেখেতৰ যেনিবা কোনোবা আছিলে, কাৰোবাৰ কিবা আছিলে, তো সেইবিলাক অকণমান ওলাওঁতে খবৰবিলাক টাইম লাগে। তো যিহেতু আমাৰ অসমৰ গাতে লাগি আছে কলকাতা, সেইখন কলকাতা, এইখন অসম, তো মানুহৰ খুব যাতায়াত হৈয়ে থাকে ট্ৰেইনত, আৰু কাঞ্চনজংঘা এক্সপ্ৰেছততো হয়েই আৰু, নহয় জানো? তো অনাগত সময়ত যি খবৰ পাওঁ মই আপোনালোকক জনাই দিওঁ। বাকী খুবেই বেয়া লাগিছে খবৰটি শুনি। কিছু বছৰৰে পৰা এনেকুৱা ধৰণৰ এক্সিডেণ্টবিলাক খুবেই হ'বলৈ লৈছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে জিঅ' কোম্পেনীৰ ওপৰত। আপোনালোকে বাৰু কি চিম কাৰ্ড ব্যৱহাৰ কৰে কমেণ্ট এটা কৰি জনাব। কিছুদিনৰে পৰা জিঅ' কোম্পেনীৰ যিসকলে চিম কাৰ্ড চলায় অসমৰ বিভিন্ন স্থানত জিঅ' কোম্পেনীৰ ইণ্টাৰনেট বৰ এটা সুবিধাজনক নহয়। আমাক 5G ইণ্টাৰনেট নামত প্ৰদান কৰিছে, কিন্তু প্ৰকৃততে 5Gৰ পৰিৱৰ্তে আমি 4G ইণ্টাৰনেটহে লাভ কৰোঁ। আৰু সেয়াও কিন্তু ফুল স্পীডত নহয়, কিছু পৰিমাণে আমি ঢিলা বা আমি কিছু পৰিমাণে লেজি ইণ্টাৰনেটহে ব্যৱহাৰ কৰি আছোঁ বুলি ক'ব পাৰি। 5G ইণ্টাৰনেট কিন্তু ফুল্লি স্পীডত আমি ব্যৱহাৰ কৰিব পৰা নাই। আৰু আপোনালোকেও হয়তো এনেকুৱা ধৰণৰ সমস্যাৰ ভুক্তভোগী হৈছে যদিহে আপোনালোকে জিঅ' চিম কাৰ্ড চলায়। আৰু এনেকুৱা ধৰণৰ সমস্যা যে কেৱল আমাৰ অসমতে হৈছে তেনেকুৱা ধৰণৰ নহয়, গোটেই ভাৰতবৰ্ষতেই হৈছে তেনেকুৱা ধৰণৰ সমস্যা। এতিয়া জিঅ'ৰ এটা মাইনাছ পইণ্ট হৈ গ'ল কি, তেওঁলোকৰ টাৱাৰ কম কিন্তু কনজিউমাৰ যথেষ্ট পৰিমাণৰ বেছি, যাৰ কাৰণে তেওঁলোকে হয়তো কভাৰ কৰিব নোৱাৰে গোটেইখিনি কনজিউমাৰকে, আৰু সেইকাৰণে ইণ্টাৰনেট তেওঁলোকৰ যথেষ্ট পৰিমাণৰ কিছুদিনৰ পৰা শ্ল' চলি আছে। আৰু তাৰ লগে লগে আকৌ কেইদিনমান আগত মানে এটা মোৰ লগৰ এজনৰ লগত এটা ঘটনা সংঘটিত হৈছিলে। তো আপোনালোকৰ লগতো হয়তো এনেকুৱা ধৰণৰ হ'ব পাৰে। তো হৈছে নেকি কেতিয়াবা কমেণ্ট এটা কৰি জনাব। মোৰ লগৰজনে ৰাতি 12 বাজি আই থিংক 10 মিনিট নে 15 মিনিট হৈছে আৰু
সি মোবাইলটো মানে 12টা বাজি জাষ্ট পাৰ হৈছে 12 বাজি জাষ্ট পাৰ হৈছে তো তেনেকুৱাতে তালৈ এটা মেছেজ আহে যেটো মেছেজত বোলে লিখা আছিল your 100% ডাটা মানে অলৰেডি ইউজড হৈছে তো তুমি যদি পুনৰ হাই স্পিড ইন্টাৰনেট ব্যৱহাৰ কৰিব বিচাৰা ইমান টকা ৰিচাৰ্জ কৰা মানে কি হয় যেটা নেকি যেটো নেকি আমাৰ মেছেজ আহে ইন্টাৰনেট আমি 50% ব্যৱহাৰ কৰিলে যেটো মেছেজ আহে 90% ব্যৱহাৰ কৰিলে যেটো মেছেজ আহে 100% ব্যৱহাৰ কৰিলে যেটো মেছেজ আহে সেইটো 12 বজাৰ পাছতেই তালৈ মেছেজ আহি গৈছে যে তুমি 12 বজাৰ পাছতেই মানে জাস্ট 12 বাজিছে তাৰ লগে লগে আহিছে যে 100% ডাটা তুমি ইউজড কৰিছা হিটো শকড হৈ গৈছে অবাক হৈ গৈছে আই এম তবাক যে মোৰ ৰিচাৰ্জ আদায় হল কেনেকে মইতো ইউজ কৰাই নাই তো কোম্পানীলে যেতিয়া ফোন কৰিলে কোম্পানীয়ে কৈছে নহয় আপুনি ইউজ কৰিছে যাৰ কাৰণে আপোনাৰ কাটিছে তো এনেকুৱা বিলাক সমস্যা বৰ্তমান সময়ত দেখা দিছে তো আপোনালোকৰ লগতো হৈছে নেকি তেনেকুৱা ধৰণৰ সমস্যা কমেন্ট এটা কৰি জনাব আৰু এনেকুৱা সমস্যাৰ কিন্তু কোনো ধৰণৰ সমাধান নাই আপুনি যিমানেই কমপ্লেইন নকৰক কিয় আপোনালোকৰ তাতে যদি ইন্টাৰনেট বেয়া তো বেয়া থাকিবই যেতিয়ালৈকে আপোনালোকৰ একদম উচ্চৰত আহি এটা টাৱাৰ নবহায় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সেই ওয়েস্ট বেংগলৰ পৰা মই আপোনালোকক প্ৰথমেই জনাইছোই যে ওয়েস্ট বেংগলত এটা ৰেল দুৰ্ঘটনা হৈছিল যেটো ৰেল দুৰ্ঘটনা আমাৰ অসমৰ 3জনকৈ লোক আঘাতপ্ৰাপ্ত হৈছে মই প্ৰথমেই আপোনালোকক খবৰত জনাইছো এটা খবৰ ওলাইছে যে ওয়েস্ট বেংগলত ৰেল দুৰ্ঘটনা হোৱাৰ পাছতেই ৰেল মন্ত্ৰালয়ৰ তৰফৰ পৰা আপোনালোক সকলোৰে কাৰণে কেইটামান হেল্পলাইন নাম্বাৰ মুকলি কৰিছে এতিয়া আমাৰ অসমৰ বা আমাৰ ভাৰতবৰ্ষৰ এটা বেয়া গুণ যেতিয়া নেকি কিবা এটা হৈ যায় তাৰ পাছত সেইটোৰ ওপৰত একচন লয় কিন্তু সেই বস্তুটো নোহোৱাকৈ তাৰ আগতেই একচনটো নলয় আমি বস্তুটো হৈ যোৱাৰ পাছত একচন লোৱা দেখা পাওঁ এতিয়া বন্ধু বান্ধৱীসকল কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কেইটামান হেল্পলাইন নম্বৰ মুকলি কৰিছে ৰেল মন্ত্ৰালয়ৰ তৰফৰ পৰা কেইটামান হেল্পলাইন নম্বৰ মুকলি কৰিছে এনেকুৱা ধৰণৰ ৰেল দুৰ্ঘটনাৰ লগত জড়িত বিভিন্ন ধৰণৰ খবৰ পাতি বা বিভিন্ন ধৰণৰ সা সুবিধাৰ কাৰণে তো আপোনালোকেও যদি কেতিয়াবা ৰেলত গৈ থকাৰ অৱস্থাত আপোনালোকে যদি অকনমান ধৰি সংকটমূলক অৱস্থাত পৰে তেন্তে আপোনালোকে কল কৰিব পাৰে সকলোৰে কাৰণে এই হেল্পলাইন নম্বৰ কেইটা মুকলি কৰিছে নাম্বাৰ কেইটা মই আপোনালোকক জনাই দিছো আপোনালোকে টুকি ৰাখিব আপোনালোকক প্ৰয়োজন হ'ব এনেকুৱা হেল্পলাইন নাম্বাৰ বিলাক বিশেষকৈ ছোৱালী বিলাকে ৰাখি থোৱাটো বহুতেই দৰকাৰ কেতিয়াবা নহয় কেতিয়াবা কিবা কাৰণত হেল্পলাইন নাম্বাৰ বিলাকৰ বহুতেই প্ৰয়োজন বোধ হয় আপুনি কৰবাত গৈছে কেতিয়াবা কৰবাত ফসি গৈছে সমস্যাত পৰিছে তো এনেকুৱা হেল্পলাইন নম্বৰ বিলাকে আপোনালোকক যথেষ্ট পৰিমাণৰ সহায় কৰিব পাৰে সো সেই কাৰণে আপোনালোকে টুকি ৰাখিব যদিহে আপোনালোকে লেডিজ হয় তো নাম্বাৰ কেইটা জনাই দিছো নাম্বাৰ হৈছে 0367424263831 অন্য এটা হৈছে 03674263958 অন্যটা হৈছে 03674263120 অন্যটা হৈছে 03674263126 একেবাৰে হেখৰটো হৈছে 03674263858 এই কেইটা নম্বৰ আপোনালোকে টুকি ৰাখক বিশেষকৈ আপুনি যদি লেডিজ তেন্তে আপোনালোকে টুকি ৰাখক বিশেষ কৰিব নালাগে স্ক্ৰিনশ্বট এটা আপোনালোকে লৈ ৰাখক এই নাম্বাৰ কেইটা আপোনালোকে বা সেই স্ক্ৰিনশ্বটটো আপোনালোকে ভালে কৰি ৰাখিব কেতিয়াবা নহয় কেতিয়াবা আপোনালোকক এই নাম্বাৰ কেইটাই সহায় কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো সেই ৰেল দুৰ্ঘটনাৰ ওপৰতে ওলাইছে মানে ওয়েস্ট বেংগলৰ যে নেকি ৰেল দুৰ্ঘটনা হৈছিল কাঞ্চনজংঘা এক্সপ্ৰেছৰ তো তাৰ ওপৰতে ওলাইছে ইয়াৰ পাছৰটো খবৰ ৰেল দুৰ্ঘটনা হৈ যোৱাৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে টুইটাৰৰ যোগেৰে খুব প্ৰকাশ কৰে আৰু তাৰ লগতে তেখেতে জনাইছে যে যি সকল লোকৰ নেকি সেই ৰেল দুৰ্ঘটনাত মৃত্যু হৈছিল সেই ৰেল দুৰ্ঘটনাত যি সকল লোকৰ নেকি মৃত্যু হৈছিল তো তেওঁলোকক কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 2 লাখ টকা আৰু যি সকল লোক নেকি আঘাতপ্ৰাপ্ত হৈছে মানে যি সকল লোক নেকি আহত হৈছে তো তেওঁলোকক 50,000 কৈ টকা দিয়া হ'ব বুলি জনাইছে এটা চিকিৎসাটো বিনামূলীয়া লাভ কৰিবই কাৰণ আজিকালি আয়ুষ্মান ভাৰত কাৰ্ড আছে আয়ুষ্মান ভাৰত কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চিকিৎসা কৰা হয় এটা মোৰ মতে চৰকাৰে এইটো কৰিব লাগে তো তেওঁলোকক চৰকাৰী হস্পিটালৰ পৰিৱৰ্তে প্ৰাইভেট হস্পিটালত তেওঁলোকক দিব লাগে তেওঁলোকৰ ভাল চিকিৎসা কৰিব লাগে চৰকাৰী হস্পিটালত সেই পৰ্যায়ত চিকিৎসা পোৱা নাযায় যেন অনুভৱ হয়
নহয় জানো বাকি যিসকলৰ নেকি ফেমিলিৰ মানুহ ঢুকাইছে তো তেওঁলোকক 2 লাখ টকাকৈ দিব বুলি জনাইছে এটা কি কাৰণে হ'ল কিয় হৈছে ইয়াৰ ওপৰত নিশ্চয় সিবিআই তদন্ত ঘটিব সিবিআই তদন্ত কৰিব কাৰ ভুলৰ কাৰণে এক্সিডেন্টটো হ'বলৈ পালে ইমান ডাঙৰ এক্সিডেন্ট কাৰ কাৰণে হ'বলৈ পালে কাৰণ কিছু বছৰৰ পৰা আমাৰ ভাৰতবৰ্ষত সঘনাই ৰেল দুৰ্ঘটনা দেখিবলৈ পোৱা গৈছে চৰকাৰসমূহে বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত লৈছে যদিও একো ফলপ্ৰসূ হোৱা নাই সেই যিবিলাক ব্যৱস্থা হাতত লৈছে সেইবিলাক ইমপ্লিমেন্ট কৰা নাই যাৰ কাৰণে নেকি এনেকুৱা ধৰণৰ এক্সিডেন্ট বিলাক আমি দেখিবলৈ পাওঁ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপোনালোকে হয়তো কেতিয়াবা নহয় কেতিয়াবা কৰবাত ঘূৰিবলৈ যায় আৰু ঘূৰিবলৈ যাওঁতে আপোনালোকে হয়তো নিশ্চয় চাগে হোটেলত ষ্টে কৰে মানে হয়তো আপোনালোকে হোটেলত থাকে কেতিয়াবা নহয় কেতিয়াবা থাকে নে নাথাকে কমেন্ট এটা কৰি জনাব তো আপুনি যেতিয়াই অকলেই যাওক বা লগত কাৰোবাক লৈ যাওক যেতিয়া হোটেল এখনত আপোনালোকে থাকিবলৈ যাব হোটেলখনত থাকিবলৈ যাওঁতে আপোনালোকৰ পৰা আইডেন্টিটি প্ৰুফ বিচাৰে আপোনাৰ পৰা যিকোনো এটা আইডেন্টিটি প্ৰুফ বিচাৰে সেয়া আপোনালোকে পান কাৰ্ড দিলেও হয় সেয়া আপোনালোকে আধাৰ কাৰ্ড দিলেও হয় সেয়া ভোটাৰ কাৰ্ড দিলেও হয় যিকোনো এটা আপোনালোকৰ পৰা আইডেন্টিটি বিচাৰে সেই মানে যিখন আপুনি হোটেলত থাকিবলৈ গৈছে সেই হোটেলখনৰ ৰিসেপশন এৰিয়াত আপোনালোকৰ এড্ৰেছ পাতি এইবিলাক ৰেজিষ্টাৰ কৰিবৰ কাৰণে এতিয়া বন্ধু বান্ধৱীসকল আপোনালোকেও যদি খুজাৰ লগে লগে আপোনালোকৰ আধাৰ কাৰ্ডখন জাকে তাকে দি দিয়ে বা আপোনালোকে হোটেলত থাকিবলৈ গৈছে কৰবাত থাকিবলৈ গৈছে কৰবাত ঘূৰিবলৈ গৈছে তাত যদি আপোনালোকে খুজাৰ লগে লগে আপোনালোকৰ আধাৰ কাৰ্ডখন দি দিয়ে তো আপোনালোকে বিপদত পৰিব পাৰে বুলি জনাইছে এজন অধিবক্তাই জনোৱা অনুসৰি আপোনালোকে পৰাপক্ষত কৰবাত যদি আপোনালোকক কিবা কাৰণত যদি পৰিচয় পত্ৰ বিচাৰে তেন্তে আপোনালোকে হয়তো ভোটাৰ কাৰ্ড নহলে ড্ৰাইভিং লাইসেন্স দিব ভোটাৰ কাৰ্ড আৰু ড্ৰাইভিং লাইসেন্সৰ জৰিয়তে টকাৰ জালিয়াতি কৰিব নোৱাৰে আপোনাৰ লগত টকাৰ ফ্ৰড কৰিব নোৱাৰে কিন্তু আধাৰ কাৰ্ডখন হৈছে এখন ফাইনান্সিয়েল ডকুমেন্ট যিখন ডকুমেন্ট সাবমিট কৰিলে বা সেই ডকুমেন্টখন যদি পাই যায় কোনোবাই তো সেই ডকুমেন্টৰ জৰিয়তে আপোনালোকৰ লগত ফাইনান্সিয়েল ফ্ৰড কৰিব পাৰে আৰু সেই কাৰণে অধিবক্তা দীপ সুমানিয়ে জনাইছে যে আপোনালোকে কেতিয়াও হোটেলৰ ৰিসেপশনত বা কৰবাত পৰাপক্ষত আপোনালোকে আধাৰ কাৰ্ডখন ব্যৱহাৰ নকৰিবই পাৰিলে যদি ধৰি লওক আপোনালোকে হোটেলত থাকিবলৈ গৈছে আপোনালোকে নোৱাৰিছে ডকুমেন্ট নিদিয়াকৈ ডকুমেন্ট দিবই লাগিব তেতিয়া আপোনালোকে যদি ড্ৰাইভিং লাইসেন্স থাকে ড্ৰাইভিং লাইসেন্স দিব আৰু ভোটাৰ কাৰ্ডটো সবৰে থাকেই 18 বছৰ পাৰ হলে ভোটাৰ কাৰ্ড দিয়ে তো ভোটাৰ কাৰ্ড দিব নহলে পান কাৰ্ড এই কেইটা ডকুমেন্ট দিব কিন্তু আধাৰ কাৰ্ড আপোনালোকে নিদিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বতৰৰ ওপৰত আপোনালোকৰ ফালে এই কেইদিন বতৰ কেনেকুৱা কমেন্ট এটা কৰি জনাব ডাৱৰীয়া নে ফৰকাল কমেন্ট এটা কৰি জনাব আপোনালোকৰ ফালে বতৰ যিয়েই নহওক আপোনালোকৰ কাৰণে এটা বেয়া খবৰ ওলাইছে আপোনালোকৰ তাত যদি ৰ'দ দি আছে আমাৰ ফালেতো অহৰহ বৰষুণ নন ষ্টপ বৰষুণ দি আছে আপোনালোকৰ ফালে কেনেকুৱা কমেন্ট এটা কৰি জনাব আৰু খবৰটো দিয়াৰ আগতে যদি খবৰ কেইটা চাই ভাল লাগিছে লাইক এটা কৰি থৈ যাব তো আপোনালোকৰ ফালে কেনেকুৱা কি নাজানো কিন্তু আমাৰ ফালে নন ষ্টপ বৰষুণ দি আছে এই কেইদিন বতৰে তো বতৰৰ ওপৰতে খবৰ ওলাইছে আঞ্চলিক বতৰ বিজ্ঞানীয়ে জনাইছে যে অনাগত 24 ঘণ্টাত ধাৰাসাৰ বৰষুণ হ'ব আৰু আমাৰ অসমৰ প্ৰায় 12খন ডিস্ট্ৰিক্টক ৰেড এলাৰ্ট জাৰি কৰা হৈছে 12খন ডিস্ট্ৰিক্টক ৰেড এলাৰ্ট জাৰি কৰিছে আৰু জনোৱা অনুসৰি প্ৰায় 1 লাখতকৈও অধিক মানুহ বানাক্ৰান্ত হ'ব বুলি জনাইছে এইবাৰ এই কিছু দিনত বানাক্ৰান্ত হ'ব প্ৰায় 1 লাখতকৈও অধিক মানুহ মানে বিভিন্ন স্থানত বানপানী হোৱাৰ সম্ভাৱনা আছে তো বন্ধু বান্ধৱীসকল আপোনালোকৰ তাতে বতৰ কেনেকুৱা আপোনালোকৰ তাত পানী কেনেকুৱা কমেন্ট কৰি জনাবলৈ নাপাহৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে সেই বতৰৰ ওপৰতে বতৰৰ লগতে জড়িত থকা এটা খবৰ ওলাইছে অৰুণাচল প্ৰদেশৰ পৰা যেতিয়া নেকি আমাৰ অসমৰ মানুহখিনিয়ে অৰুণাচল প্ৰদেশলৈ যায় তেন্তে অৰুণাচল প্ৰদেশলৈ যাওঁতে কেবাটাও তেওঁলোকে পথেৰে যাব পাৰে
প্ৰথমটোৱে হৈ গ'ল তেওঁলোকে যদি লখিমপুৰৰ ফালৰ পৰা যদি যাব বিচাৰে তেন্তে খুলংগি বুলি এটা ৰাস্তা থাকে তো সেইফালেৰে যাব পাৰে বান্দৰদেৱাত এখন মেইন গেট আছে তো সেই গেটখনেৰে যাব পাৰে নতুবা তেওঁলোকে যাব বিচাৰিলে দুই মুখৰ এটা ৰাস্তা আছে সেইফালৰেও অৰুণাচল বা ইটানগৰ নাহৰলগুনলৈ যাব পাৰে লখিমপুৰৰ হৈ যদি কোনোবাই যাব বিচাৰে ইটানগৰ বা অৰুণাচল প্ৰদেশলৈ যেহেতু নৰ্থ লখিমপুৰৰ গাতে লাগি আছে অৰুণাচল প্ৰদেশ এতিয়া অৰুণাচল প্ৰদেশত অসমৰ ম্যাক্সিমাম মানুহে কাম কৰে অৰুণাচলত যিমান বিলাক নেকি ডাঙৰ কনষ্ট্ৰাকচনৰ কাম হৈ আছে ডাঙৰ যিবিলাক নেকি বিল্ডিংৰ কাম হৈ আছে সেই বিল্ডিং বিলাকত অসমৰ ম্যাক্সিমাম মানুহে কাম কৰি থাকে আৰু অসমৰ ম্যাক্সিমাম মানুহে তাতে পইচা উপাৰ্জন কৰি বৰ্তমান সময়ত ঘৰখন চলাই আছে কাৰণ অসমত ঠিক তেনেকুৱাকৈ কাম নাই অসমৰ মানুহৰ ওচৰত পইচা নাই অৰুণাচলৰ মানুহৰ ওচৰত পইচা আছে ঠিক তেনেকৈ কামো আছে তেওঁলোকে ঠিক তেনেকৈ পইচাও দিয়ে মানুহক আৰু সেই কাৰণে মানুহবিলাকে গৈ অৰুণাচলতে গৈ কাম কৰেগে আমাৰ অসমতো নিদিয়ে ন আমাৰ অসমত এতিয়া বৰ্তমান সময়ত হাজিৰা কিমান 500 টকা অৰুণাচলত 700 800 1000 টকা হাজিৰা অৰুণাচলত গতিকে তেওঁলোকে অৰুণাচলতে গৈ কৰিবলৈ ভাল পায় এতিয়া সেই সময়তে খবৰ ওলাইছে যে বান্দৰদেৱা হৈ গলে মানে নৰ্থ লখিমপুৰৰ পৰা যদি ইটানগৰলৈ যায় তেন্তে বান্দৰদেৱাৰ এখন মেইন গেট পোৱা যায় তো সেই মেইন গেটখনৰ পৰা মানে নিৰুজুলি বুলি এটা স্থান আছে তেওঁলোকৰ তো সেই স্থানৰ এটা ৰাস্তা যেটো ৰাস্তাই নেকি অৰুণাচলক সংযোগ কৰে মানে অৰুণাচলৰ ইটানগৰক সংযোগ কৰে তো সেই ৰাস্তাটো ভূমিস্খলন হোৱাৰ ফলত খহি গৈছে বুলি খবৰ ওলাইছে বৰষুণৰ ফলত ৰাস্তাৰ ওপৰেৰে পানী গৈছে আৰু খহি গৈছে সো এই খবৰটো আপোনালোকক এই কাৰণে জনালো মই আপোনালোকক জনাইছো অসমৰ ম্যাক্সিমাম মানুহ অৰুণাচল প্ৰদেশত থাকি কাম কৰে বিশেষকৈ লখিমপুৰৰ মানুহ যথেষ্ট পৰিমাণৰ অৰুণাচল প্ৰদেশত থাকে লখিমপুৰৰ যথেষ্ট মানুহে অৰুণাচল প্ৰদেশতে কাম কৰি বৰ্তমান সময়ত ঘৰ পোহপালন দি আছে তো এই খবৰটো এই কাৰণে জনাইছো কাৰণ আপোনালোকে হঠাতে হয়তো গুছি আহিব পাৰে বৰষুণৰ বতৰ গতিকে পৰাপক্ষত নাহিব ৰাস্তা ঘাট বেয়া হৈ আছে আপোনালোকে যদি কেনেবাকৈ স্লিপ খাই পৰিবলৈ হয় একেবাৰে তলত আপোনালোকৰ বডিও বিচাৰি নাপাব তো সেই কাৰণে পৰাপক্ষত আপোনালোকে বৰষুণৰ বতৰত অৰুণাচল প্ৰদেশৰ পৰা ধৰি লওক আসামলৈ ট্ৰেভেল নকৰিব বা আসামৰ পৰা অৰুণাচল প্ৰদেশলৈ বিশেষকৈ ৰাতি ট্ৰেভেল নকৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ মন্ত্ৰীসভাৰ কেবাটাও মন্ত্ৰীৰ দপ্তৰ সলনি কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে আমাৰ অসমৰ মানে মন্ত্ৰীসভাৰ মন্ত্ৰিত্ব সলনি কৰিছে মন্ত্ৰিত্ব ট্ৰান্সফাৰ কৰিছে বুলি জনাব পাৰি তো সেই সময়তে খবৰ ওলাইছে যে কেশৱ মহন্তৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে স্বাস্থ্য আৰু তাৰ লগতে পৰিয়াল কল্যাণ বিভাগ অতৰাই নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ দায়িত্বলৈ নিলে বুলি জনাইছে এতিয়াৰে পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে এতিয়াৰে পৰা মুখ্যমন্ত্ৰী দেৱে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় এই দুয়োটা বিভাগ চাব বুলি জনাইছে আৰু যিজন নেকি কেশৱ মহন্তই আগৰে পৰা আপোনাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ চাই আছিলে তেখেতে এতিয়া পৰিবহন আৰু আবকাৰী বিভাগ চাব বুলি জনাইছে আৰু তাৰ লগতে মিন বিভাগৰো দায়িত্ব ল'ব বুলি জনাইছে এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কেশৱ মহন্তৰ পৰা এই কেইটা পদবী কিয় লৈ গ'ল বা এই কেইটা মন্ত্ৰিত্ব কিয় লৈ গ'ল সেই সন্দৰ্ভত একো নাজানো যদি কিবা খবৰ ওলাই নিশ্চয় কিবা হয়তো কাৰণ থাকিব পাৰে অনাগত সময়ত জনাম আৰু তাৰ লগে লগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে জনাইছে আমাৰ অসমত খুব শীঘ্ৰেই উপনিৰ্বাচনো হ'ব কিয়নো আমাৰ অসমৰ আপোনাৰ কংগ্ৰেছৰ কেবাটাও পদ খালি হ'ব পাৰে কংগ্ৰেছৰ কেবাজনো বিধায়কক কংগ্ৰেছে বহিষ্কাৰ কৰিব তো সেইকেইটা পদ যেহেতু খালি হৈ যাব উপনিৰ্বাচন হ'ব পাৰে আৰু তাৰ লগে লগে আমাৰ অসমৰ বিধানসভাৰ পৰা লোকসভালৈ কেবাজনো বৰ্তমান সময়ত প্ৰাৰ্থী সিলেকশন হৈছে গতিকে তেওঁলোকৰ পদসমূহ খালি হৈ আছে গতিকতে তো সেইবিলাকতো উপনিৰ্বাচন হ'ব বুলি খবৰ ওলাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি আছিলে 18 জুন তাৰিখ আছিলে যোৱাকালি তো আপোনালোকে বাৰু কৃষকৰ পইচা লাভ কৰে নে নকৰে কমেন্ট এটা কৰি জনাব যদি আপোনালোকে কৃষকৰ পইচা লাভ কৰে তেন্তে যোৱাকালি সন্ধিয়া 5 বজাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে কৃষকৰ 17 নম্বৰটো কিস্তি ৰিলিজ কৰে বুলি জনাইছে
সো আপোনালোকৰ একাউণ্টতো পইচা সোমাব হয়তো কালি নুসুমাব পাৰে কালি লগালগ বা তুৰন্তে হয়তো পইচাটো নুসুমাব পাৰে কাৰণ সন্ধিয়া 5 বজাত পইচাটো NEFT কৰে মানে পইচাটো ৰিলিজ কৰে তো NEFT কৰিলে পইচাটো সোমাবৰ কাৰণে ম্যাক্সিমাম 24 ঘণ্টাৰ প্ৰয়োজন হয় তো আপোনালোকৰ পইচাটো সোমাওঁতে অকনমান টাইমৰ ইফাল কিফাল হ'ব পাৰে কিন্তু আপোনালোকে 20 তাৰিখৰ ভিতৰত PM কিষাণৰ পইচা লাভ কৰিব এইবাৰ প্ৰায় 20,000 কোটি টকা মুকলি কৰিছে PM কিষাণৰ কাৰণে আৰু প্ৰায় 926 কোটি হিতাধিকাৰীৰ একাউণ্টত সোমাব বুলি জনাইছে এই পইচাসমূহ 926 কোটি হিতাধিকাৰীৰ একাউণ্টত সোমাব প্ৰায় 20,000 কোটি টকা ইমান এটা ভাল খবৰ দিছো লাইক এটা কৰি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মণিপুৰৰ পৰা ফাইনেলি মণিপুৰৰ ওপৰত কেন্দ্ৰ চৰকাৰে এতিয়া এটা মন্তব্য কৰিছে মই এটা মন্তব্য কৰাৰ কথা কিয় কৈছো কাৰণ কেন্দ্ৰ চৰকাৰে মণিপুৰৰ ঘটনাৰ ওপৰত আজিলৈকে এটা মন্তব্য কৰা নাছিল গোটেই নিৰ্বাচন খেলি গল নিৰ্বাচনৰ সময়ত আনকি মণিপুৰ দৰ্শন কৰিবলৈ যোৱা নাছিল কেন্দ্ৰীয় মন্ত্ৰীসকল এতিয়া মণিপুৰৰ ওপৰত খবৰ ওলাইছে এটা বাৰু বেয়া খবৰ ওলোৱা নাই ভাল খবৰ ওলাইছে মণিপুৰত বিগত এবছৰ দিন ধৰি মণিপুৰত দুটা ফৈদৰ মাজত সংঘৰ্ষ চলি আহিছে আৰু যাৰ ফলত নেকি মণিপুৰত থকা যিসকল আৰক্ষী প্ৰশাসন আছে তেওঁলোকৰো ক্ষতিসাধন হৈছে তাৰ লগে লগে পাব্লিক সম্পত্তিও ক্ষতিসাধন হৈছে আৰু প্ৰাইভেট সম্পত্তিও ক্ষতিসাধন হৈছে চৰকাৰী সম্পত্তিৰো ক্ষতিসাধন হৈছে কিছু দুৰ্বৃত্তই চৰকাৰী সা সম্পত্তি জ্বলাই দিছে বহু প্ৰাইভেট প্ৰপাৰ্টি জ্বলাই দিছে বহুতো দোকান জ্বলাই দিছে বহুতো মানুহৰ মৃত্যু হৈছে কিন্তু চৰকাৰে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা কোনো ভাল ব্যৱস্থা লোৱা হোৱা নাছিল মণিপুৰৰ ওপৰত আনকি তেওঁলোকে এটা মন্তব্য কৰা নাছিল মণিপুৰৰ ওপৰত যে মণিপুৰখনক ঠিক কৰিব লাগে তো তেওঁলোকৰ পলিটিক্যাল এজেন্ডাই আছিল নে কি আছিল নাজানো কিন্তু তেওঁলোকে মণিপুৰৰ ওপৰত নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ সময়তো এটা ৱৰ্ড নকলে এটা খবৰ ওলাইছে গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া দেৱে মণিপুৰৰ ওপৰত এটা ভাল মন্তব্য কৰিছে যে মণিপুৰত খুব সোনকালে শান্তি ঘূৰাই আনিব গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া দেৱে এটা কি প্ৰকাৰে ঘূৰাই আনিব নাজানো তো তাতে থকা বহুকেইটা এজেন্সিৰ সৈতে কথা পাতিব বুলি জনাইছে অমিত শাহ ডাঙৰীয়াই মানে কেন্দ্ৰ চৰকাৰে আশ্বাস দিছে মণিপুৰবাসীক যে মণিপুৰত খুব শীঘ্ৰেই শান্তি ঘূৰি আহিব আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে অসমত হ'ব লগা পঞ্চায়ত নিৰ্বাচনৰ ওপৰত এই বছৰৰ নৱেম্বৰ মাহত আমাৰ অসমত হ'ব পঞ্চায়ত ইলেকশ্যন আপোনালোকৰ পৰা কিবা প্লেনিং আছে নেকি এইবাৰ প্ৰেসিডেন্ট সেক্ৰেটাৰী মেম্বাৰ এইবিলাক খেলাৰ কিবা প্লেনিং আছে নেকি কমেন্ট এটা কৰি জনাব তো এই বছৰৰ নৱেম্বৰ ফালে মানে এই 2024 চনৰ শেষৰ ফালে পঞ্চায়ত ইলেকশ্যন হ'ব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে বৰ্তমান যিসকল নেকি আছিল ধৰিলক কৰ্মকৰ্তা পঞ্চায়তৰ তো তেওঁলোকৰ কাৰ্যকাল শেষ হ'ল এতিয়া পুনৰ নিৰ্বাচন হ'ব তাৰ পাছত নতুনকৈ মেম্বাৰ আহিব নতুনকৈ প্ৰেসিডেন্ট আহিব নতুনকৈ সেক্ৰেটাৰী আহিব এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে জনাইছে যে পঞ্চায়ত ইলেকশ্যন EVM মেচিনৰ জৰিয়তে নহয় পঞ্চায়ত ইলেকশ্যন হ'ব বেলট পেপাৰৰ জৰিয়তে এই যে স্টাম্প মাৰিব লাগে ৰাছত গৈ বাক্সাত ভৰাব লাগে কাগজবিলাক পিছত হিচাপ কৰিব কেইটা ভোট আহিলে কোনে কাক কিমান ভোট দিলে মানে আপোনাৰ বেলট পেপাৰৰ জৰিয়তে ভোট গণনা হ'ব বুলি জনাইছে আমাৰ অসমত কেৱল পঞ্চায়ত নিৰ্বাচনত তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰ কেইটা জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খালি বিদায় লৈছো ধন্যবাদ জয় অসম